মিক্সিৰতে তিনিটা কালাৰৰ পিঠাগুড়ি খুন্দা হৈ গ'ল, বগা, গুলপীয়া আৰু নীলা। আপোনালোকক 100% গেৰাণ্টি দি কৈছো পিঠা উঠিবই। নমস্কাৰ সকলোকে। ঢেঁকী নোহোৱাকৈ মিক্সিৰতেনো পিঠাগুড়ি খুন্দি অতি সহজতে তিল পিঠানো কেনেকৈ বনাব পৰা যায়, আজি আপোনালোকলৈ তাৰে ভিডিঅ' এটা লৈ আহিছো। যিসকলে মিক্সিৰত পিঠাগুড়ি খুন্দি তিল পিঠা বনাবলৈ অসুবিধা পাই আছে, আজি ভিডিঅ'টো তেওঁলোকৰ কাৰণে। আৰু আজি ভিডিঅ'টো মই একদম চাউল তিওৱাৰ পৰাই আৰম্ভ কৰিছো। তেনেহলে আহকচোন আজি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই এয়া 1 কিলো জোখৰ বৰা চাউল লৈছো। প্ৰথমতে আমি এতিয়া চাউলখিনি ধুই ল'ব লাগিব। এতিয়া মই এয়া জাৰেৰে সৈতে ইয়াত পানী দি দিছো। এতিয়া চাউলখিনি মোহাৰি মোহাৰি মই 2-3 বাৰ মান ধুই ল'ম, যাতে চাউলৰ মলিটো চাফা হৈ যায়। আৰু চাউলখিনি ধুই অনাৰ পিছত এতিয়া মই ইয়াত পানী দি দিছো আৰু চাউলখিনি এতিয়া মই 2 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিম। আৰু মই চাউলখিনি কেনেকুৱা জোখত টুকিম আপোনালোকক ভালদৰে দেখুৱাই যাম, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকিব। ইয়াত 2 ঘণ্টামানৰ পিছত চাওক চাউলখিনি কোমলিছে নে নাই চাবৰ কাৰণে কি কৰিব, হাতত এনেকে কেইটামান লৈ যেতিয়া মোহাৰি দিব, যদি চাউলকেইটা ভাঙি যোৱা দি যায় তেতিয়াহ'লে গম পাব যে চাউলখিনি ধুনীয়াকে কোমলি গৈছে। আৰু এইটো জোখত এতিয়া চাউলখিনি আমি টুকি পেলাব লাগিব। এয়া মই খৰাহী এটা লৈ চাউলখিনি টুকি দিলো। এতিয়া চাউল গোটেইখিনি টুকি দিয়াৰ পিছত মই এনেদৰে চাউলখিনি খৰাহীটোত বহলাই দিছো, যাতে চাউলত থকা পানীখিনি তললৈ সৰি যায়। আৰু এতিয়া এইখিনি আমি 1.5 ঘণ্টা 2 ঘণ্টামানৰ কাৰণে ৰাখি দিম। 1.5 ঘণ্টা 2 ঘণ্টাৰ পিছত এইখিনি চাওক চাউলখিনি অকনমান পানীটোত ধুনীয়াকে টোক খাই গ'ল। আৰু মই 1.5 ঘণ্টামানৰ ভিতৰত যে মই চাউলখিনি মাজে মাজে 2-3 বাৰ মান এনেদৰে তল ওপৰ কৰি আছিলো, যাতে চাউলৰ গা পানীটো ভালদৰে শুকাই যায়। এতিয়া আমি পিঠাগুড়ি খুন্দিম, তাৰ কাৰণে মিক্সি বাতিটো লৈছো আৰু ইয়াত মই কমকে চাউল দি দিছো আৰু এতিয়া এইখিনি গুড়ি কৰি ল'ম। এয়া চাওক এইখিনি ধুনীয়াকে গুড়ি হৈ গৈছে। এতিয়া আমি এইখিনি চালি ল'ম। মই এয়া চৰিয়া বাতি এটা লৈছো, তাত চালনী এখন দি এয়া পিঠাগুড়িখিনি মই ধুনীয়াকে চালি ল'ম। মিক্সিৰত পিঠাগুড়ি খুন্দিব বা তিল পিঠা বনাব সকলোৱে জানেই নহয় জানো, কিন্তু কিছু সংখ্যকে কয় যে মিক্সিৰত পিঠাগুড়ি খুন্দিলে পিঠা নুঠে, কিন্তু মই আজি সেইটোকে জনাব আহিছো যে মিক্সিৰতটো পিঠাগুড়ি খুন্দিলে যে পিঠা নুঠা কোনো কথা নাই। আজি মই 6-7 বছৰ ধৰি মিক্সিৰতে পিঠাগুড়ি খুন্দি পিঠা বনাই আছো। ধুনীয়াকে পিঠা উঠে, খালি চাউলটো তিওৱা জোখ আৰু চাউল টুকা জোখ আৰু কেনেদৰে খুন্দিব লাগিব সেইটো যদি ভালদৰে জানি লয় নিশ্চয় পিঠা উঠিব। এতিয়া চাওক প্ৰথমখিনি মই ইয়াত চালি ল'লো, চালাৰ পিছত মই হাতত লৈ এনেদৰে টিপি দেখুৱাইছো। যদি এনেদৰে বান্ধ খাই যায় গম পাব যে পিঠাগুড়িখিনি ধুনীয়া আঠা আছে আৰু পিঠা নুঠা কোনো কথাই নাই। এতিয়া মই এইখিনি এনেদৰে হাতৰ সহায়ত হেঁচি হেঁচি ৰাখি দিছো। আৰু এতিয়া মই বগা পিঠা যোনখিনি বনাম বাকীখিনি পিঠাগুড়িও এতিয়া মই খুন্দি ল'ম। বহুতে কি কৰে, বৰা চাউলখিনি টুকাৰ পিছত গা পানীটো শুকাবৰ কাৰণে কাপোৰত মেলি ফেনৰ তলত থৈ দিয়ে। বৰা চাউল খুন্দিলে তেনে কৰিব নালাগে। খৰাহীতে গা পানীটো শুকাবলৈ দিব লাগে, নাইবা খৰাহীৰ তলত কাপোৰ এখন দি খৰাহীটো তাৰ ওপৰত উঠাই থব লাগে। আৰু চাওক মোৰ বগা পিঠাৰ কাৰণে গোটেইখিনি পিঠাগুড়ি খুন্দা হৈ গ'ল। মই এখন পাতল কাপোৰ তিয়াই পেলাই একদম ভালদৰে চেপি এনেদৰে ওপৰত দি ঢাকি ৰাখি দিছো। কাৰণ মই পিঠা অকনমান দেৰিকে বনাম যিহেতু, সেইকাৰণে এনেদৰে ৰাখিছো। আৰু ৰৈ যোৱা গৰিয়া কেইটাৰ লগত আৰু কেইটামান চাউল দি দিলো। আৰু এতিয়া মই কালাৰফুল পিঠাৰ কাৰণে এয়া দেখিছে বিট মই এনেদৰে কেঁচকলমান কাটি দিছো আৰু এইখিনি এতিয়া গুড়ি কৰি ল'ম। এয়া চাওক বিট দিওঁতে কি ধুনীয়া কালাৰ আহিছে নহয়নে বাৰু। এতিয়া মই এইখিনিও ধুনীয়াকে চালি ল'ম। আৰু এতিয়া মই পিংক কালাৰৰ যিমানখিনি পিঠাগুড়ি খুন্দিম সেই গোটেইখিনি ভালদৰে এতিয়া খুন্দি ল'ম। এয়া চাওক এইখিনি মোৰ ধুনীয়াকে খুন্দা হৈ গ'ল। এতিয়া মই এইখিনিও এনেদৰে হাতেৰে হেঁচি হেঁচি ৰাখি দিছো। আৰু এনে কৰিলে পিঠাখিনি আঠাটো উৰি নাযায়। আৰু দেখিছে ন পিংক কালাৰৰ গোটেইখিনি পিঠাগুড়ি খুন্দি হোৱাৰ পিছত মই সেই আকৌ একে কাপোৰ এখনেৰে এইখিনিও ঢাকি ৰাখিছো। আৰু এতিয়া এইখিনিও চাইডত ৰাখি দিম। এতিয়া মই আৰু এটা কালাৰৰ পিঠাগুড়ি খুন্দিম, সেইটো হৈছে ব্লু কালাৰ। মোৰ ল'ৰাই কৈ গৈছিলে মা ব্লু কালাৰ বনাবা, সি ব্লু কালাৰটো ভাল পায় মানে, সেইকাৰণে মই ইয়াত ফুড কালাৰ ব্যৱহাৰ কৰিছো। যদি আপোনালোকে ফুড কালাৰ ব্যৱহাৰ নকৰো বুলি ভাবে আৰু এটা কালাৰত যদি পিঠা বনাও বুলি ভাবে, তেতিয়াহ'লে আপুনি হালধীয়া কালাৰৰ পিঠাটো বনাব পাৰে। অকনমান হালধি গুড়ি দি দিব, কিন্তু হালধি গোন্ধ নোলাই, বেছিকে নিদিব, অকনমান দিলেই হয়, ধুনীয়া কালাৰ এটা উঠে। মোৰ এই পিঠাগুড়িৰ কালাৰফুল পিঠাৰ আৰু এটা ৰেচিপি আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। আৰু এয়া চাওক মোৰ 3টা কালাৰৰ পিঠাগুড়ি খুন্দা হৈ গ'ল, বগা, গুলপীয়া আৰু এয়া নীলা কালাৰৰ। এতিয়া আমি পিঠাৰ কাৰণে পুৰখিনি ৰেডি কৰিম। এয়া মই এবাতি তিল লৈ লৈছো আৰু কেৰাহীটো গৰম হোৱাত মই এয়া তিল আধা দি দিছো। কেৰাহীটো সৰু যিহেতু সেয়েহে মই তিলখিনি দুবাৰ ভাজিম। এনেদৰে কমকে দি তিলখিনি ধুনীয়া এটা গোন্ধ অহালৈকে এয়া ভাজি লৈছো। এতিয়া মই
বাকীখিনিও এয়া ধুনীয়াকে ভাজি ল'ম। তিলৰ পুৰখিনি বনাব সকলোৱে জানেই নহয় জানো? যিয়ে মই ভিডিঅ'টো বনাইছো যেতিয়া সেইকাৰণে আপোনালোকক গোটেইখিনি দেখুৱাই দিছো। আৰু তিলখিনি ভাজি হোৱাৰ পিছত মই কাঁহী এখনলৈ উলিয়াই থৈছো যাতে এইখিনি ঠাণ্ডা হৈ যায়। আৰু যেতিয়া তিলখিনি ঠাণ্ডা হ'ল এতিয়া মই মিক্সি বাতিটোত লৈ তিলখিনি ধুনীয়াকে গুড়ি কৰি ল'লো। মিক্সি বাতিটোত দি এইখিনি এতিয়া মই ধুনীয়াকে গুড়ি কৰি ল'ম। এতিয়া চাওক তিলখিনি গুড়ি হৈ গ'ল। এতিয়া মই চৰিয়া বাতি এটালে তিলখিনি উলিয়াই লৈছো। এতিয়া তিলত সানিবৰ কাৰণে আমি গুড় ল'ম। এয়া গুড় লৈছো। গুড়খিনি মই এতিয়া চাওক এখন পিহনালৈ এনেদৰে ৰুকি লৈছো। এনে কৰিলে গুড়ৰ মানে গোটা গুটিটো নাথাকে, ধুনীয়া মিহিকে ওলাই। সেয়েহে মই এনেদৰে গুড়খিনি পিহনাখনত ৰুকি লৈছো। গোটেইখিনি গুড় ৰুকি লোৱাৰ পিছত এতিয়া মই জোখমতে তিলত গুড়খিনি দি দিলো আৰু এতিয়া তিলৰ লগত ভালদৰে গুড়খিনি সানি লম। এয়া তিলৰ গুড়খিনি সানা হৈ গ'ল। এতিয়া মই পিঠা বনাম। আৰু পিঠাটো সকলোৱে বনাব জানেই, মইনো আৰু কি ক'ম। মই কেনেদৰে বনাইছো সেয়াহে আপোনালোকক অকনমান দেখুৱাই দিছো। বহুতে এনেদৰে হেতাৰে বনাই, বহু সংখ্যকে হাতেৰে বনাই, কিছু সংখ্যকে এনেৰে চালনীৰ সহায়ত চালি পেলাইও বনায়। মোৰ আগৰ ভিডিঅ'টোত চালনীৰে কেনেদৰে চালি তিল পিঠাটো বনাব পৰা যায় সেইখিনিও আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাব বিচাৰিলে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বুলি কৈছো নহয়, তাত গৈ ধুনীয়াকে চাই ল'ব। আজি পিঠাখিনি মই এনেদৰে হেতাৰ সহায়ত ঘূৰাই ঘূৰাই বনাইছো। আৰু দেখিলে নহয় কেনেদৰে মিক্সিৰত পিঠাগুড়ি খুন্দি ধুনীয়াকে পিঠা বনাব পৰা যায়। যিসকলে ভাবি আছে মিক্সিৰত পিঠাগুড়ি খুন্দিলে পিঠা নুঠে, সেইসকলক কৈছো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু মই যেনেদৰে দেখুৱাইছো আপোনালোকে যদি তেনেদৰে কৰে পিঠা নুঠা কোনো কথাই নাই। আৰু এইবাৰ বিহুতো আপোনালোকে এনেদৰে ধুনীয়াকে মিক্সিৰতে পিঠাগুড়ি খুন্দি পিঠাখিনি বনাব পাৰিব। আৰু এতিয়া মই বগাখিনি বনোৱা হোৱাৰ পিছত এতিয়া মই পিংক কালাৰৰ পিঠাখিনিও বনাই আছো। এয়া আপোনালোককো দুটামান বনোৱা দেখুৱাই দিছো চাওক। আৰু দেখিছে নহয় কালাৰটো কি ধুনীয়া আহিছে, পিংক কালাৰ। আপোনালোকে ফুড কালাৰ ব্যৱহাৰ নকৰাকে নেচাৰেল ভাৱেও ফুড কালাৰ ব্যৱহাৰ কৰি এই পিঠাখিনি বনাব পাৰে। এয়া দেখিছে নহয় মোৰ এয়া পিংক কালাৰৰ পিঠাখিনি বনোৱাও হৈ গ'ল। এতিয়া মই বনাম ব্লু কালাৰৰ পিঠাখিনি। ব্লু কালাৰৰ পিঠাখিনিও মই এনেদৰে বনাই আপোনালোকক দেখুৱালো। কাৰণ পিঠাটো বনাব সকলোৱে জানে, কিন্তু পিঠাগুড়িত চাউলখিনি তিওৱা, পিঠাগুড়ি খুন্দা সেইখিনি প্ৰচেছ যদি ভালদৰে জানে তেতিয়াহ'লে এই পিঠাখিনি ধুনীয়াকে উঠি যাব। আৰু মই এনেদৰে চাওক মই গোটেইখিনি পিঠা বনাই ললো আৰু তিনিওটা কালাৰৰ মোৰ এয়া পিঠা বনোৱা হৈ গ'ল। মোৰ 1 কেজি চাউলত এইখিনি পিঠা ওলাল। দেখিছে নহয় কালাৰফুল পিঠা ৰেডি। দেখিবলৈ কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব দেই। শেষত আপোনালোকক মই আকৌ এবাৰ কৈছো, আজি মই যেনেদৰে ভিডিঅ'ত দেখুৱাইছো তেনেদৰে যদি আপোনালোকে চাউল তিয়াই টুকি ৰাখি পিঠাগুড়ি খুন্দে পিঠা নুঠা কোনো কথাই নাই। আপোনালোকক 100% গেৰাণ্টি দি কৈছো পিঠা উঠিবই। শেষত মোৰ আজি মিক্সিৰত পিঠাগুড়ি খুন্দি তিল পিঠা বনোৱা ৰেচিপিটো কেনে পালে কমেন্ট এটা কৰি জনাবলৈ নেপাহৰিব। যদি ভাল পালে লাইক, কমেন্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।